টিয়কৰ পুঠি নৈ বাঢ়নি পানীৰ ফলত লাহিং অঞ্চলত ভয়ংকৰ বান, বিস্তীৰ্ণ অঞ্চল জলমগ্ন, খেতি পথাৰৰ ব্যাপক ক্ষতি। অবিৰত বৰষুণ আৰু পুঠি নৈ বাঢ়নি পানীৰ ফলত সমগ্ৰ লাহিং অঞ্চলত এতিয়া ভয়ংকৰ বানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া দেখিছাই নহয়, পানী মানে আজি যোৱা নিশাৰ পৰা এটা বৃহত্তৰ বান আহিবলৈ ধৰিলে হঠাৎ। এতিয়া গৰু গাড়ীবিলাক আমাৰ ৰাখিবলৈ জেগা নাই, ৰাস্তাত ৰখিছোঁ। ৰাস্তাত গৰু গাড়ীটো দূৰৰ কথা, মানুহবিলাক ভিতৰত সোমাই থাকিবলৈ আমাৰ জেগা নাই। এই অলপ পানী কম থকাৰ কাৰণে এইডোখৰত ৰৈ আছোঁহি। এনেকুৱা এটা সমস্যা আজি। খেতিৰ দিন তাতে খেতিৰ দিন, খেতিয়কসকলে এতিয়া মানে এনেকুৱা হ'ল, পানী নাছিলে আগত, এতিয়া পানীকণ পাই পিনি ৰুইছিলেহে, এতিয়াতো সম্পূৰ্ণ পানীৰ তলত খেতি। এইটো আমাৰ নামনি লক্ষীবাৰী অঞ্চল। গাড়ীখিনিৰ কাৰণে সমস্যা হৈছে, মানুহক খোৱা বোৱাৰ কাৰণে সমস্যা হৈছে, ভিতৰত পানী। গতিকে এইটো আৰু পানীৰ সমস্যা আজি 18 বছৰৰ মূৰত এনেকুৱা এটা পাইছোঁ। তাৰ আগতো আমাৰ পাইছিলোঁ। ইমানখিনিয়ে যদি এইটো ৰাস্তা তোমাৰ হেৰি হ'লহেঁতেন, ফিটিং কৰাটো হ'লহেঁতেন।